হয়, বিটিআৰৰ উচ্চ শিক্ষাৰ আশা ভৰসাৰ কেন্দ্ৰস্থলী তথা বিটিআৰৰ উচ্চ শিক্ষা ব্যৱস্থাটোৰ লাইখুটা সদৃশ অনুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ত 4 কোটি টকাৰ যে কিতাপ ক্ৰয়ৰ কেলেংকাৰীৰ ঘটনা ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছে। এই ঘটনাক আমি এবিএমছে গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। ইতিমধ্যে সংবাদ মাধ্যমত বিস্তাৰিতভাৱে এই অভিযোগৰ কথা তথ্য সহ আলোচনা হৈছে যে দিল্লীৰ বিজয় কুমাৰ গৌৰ নামৰ এজন ব্যক্তিয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য, বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগৰ সঞ্চালক, শিক্ষা বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশনেল ছেক্ৰেটাৰী তথা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ 33খন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ ইতিমধ্যে আইনী জাননী প্ৰেৰণ কৰিছে। উক্ত অভিযোগটোত স্পষ্টভাৱে কোৱা হৈছে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰশাসনে 500 টকীয়া কিতাপ পাইৰেচিৰ জৰিয়তে 15,000 টকাত ক্ৰয় কৰিছে। আচলতে বিগত বিভিন্ন সময়ছোৱাত আমি দেখিবলৈ পাইছো যে বড়োলেণ্ড তথা বিটিআৰ অঞ্চলত বিভিন্ন ধৰণৰ বিয়াগুম কেলেংকাৰী সংঘটিত হৈ আহিছে। আৰু এতিয়া খুব বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ অধীনস্থ শিক্ষা বিভাগৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত এনেকুৱা কেলেংকাৰী যে সংঘটিত হৈছে, যি বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজিৰ তাৰিখত হেজাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত, সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক হেতালি খেলিব পৰা এই ধৰণৰ কেলেংকাৰীৰ দ্বাৰা আচলতে বিটিচি অঞ্চলটোত যে সামগ্ৰিকভাৱে দুৰ্নীতিয়ে চানি ধৰিছে এই কথা জল পটকৈ স্পষ্ট হৈ পৰিছে। যিহেতু এই কেলেংকাৰীৰ সৈতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নাম সাঙুৰ খাইছে, বিটিআৰ শিক্ষা বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশনেল ছেক্ৰেটাৰীৰ নাম সাঙুৰ খাইছে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ প্ৰায় প্ৰতিখন মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ নাম সাঙুৰ খাইছে। সেয়েহে আমি এবিএমছে দাবী উত্থাপন কৰিছো যে উক্ত অভিযোগৰ, উক্ত কেলেংকাৰীৰ এক উচ্চস্তৰীয় তদন্ত অসম চৰকাৰৰ অধীনত হ'ব লাগে। আৰু এই ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন আমোলা বিষয়া, প্ৰত্যেকজন ব্যক্তিক উপযুক্ত আইনী শাস্তিৰ আওতালৈ আনিব লাগে। আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দৰে এক অনুষ্ঠানত যদি ইমানকৈ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পায় বা অভিযোগ উত্থাপন হয়, তেনেহলে এই বিটিচি অঞ্চলটোৰ শিক্ষা যিটো শৈক্ষিক ভৱিষ্যত আচলতে কোন দিশে গতি কৰিছে। সেয়ে আমি স্পষ্ট কৰি দিছো এবিএমছে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত এই যে 4 কোটি টকীয়া কিতাপ ক্ৰয়ৰ কেলেংকাৰী যে সংঘটিত হৈছে, এই ঘটনাৰ এক ট্ৰেন্সপাৰেণ্ট ইনকুৱাৰী হ'ব লাগে। আৰু এই ইনকুৱাৰীৰ জৰিয়তে উক্ত ঘটনাৰ লগত যদি কোনোবা ব্যক্তি জড়িত হৈ আছে, সেই উক্ত ব্যক্তিক সম্পূৰ্ণ শক্তিশালীভাৱে আইনৰ আওতালৈ আনিব লাগে। যদি উক্ত বিষয়ত কোনো ধৰণৰ চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা নহয়, এবিএমছে গোটেই বিষয়টোৰ ওপৰত নজৰ ৰাখিছো। আগন্তুক দিনত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সন্মুখত এবিএমছে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম।